নিশ্চয়কৈ সেইটো কথাই ক'ব লাগিব আচলতে যিসকল অনুৰাগী আহিছে সকলো ভাষাহীন কোনেও আচলতে ভাবিব নোৱাৰা পৰিকল্পনা কৰিব নোৱাৰা এটা খবৰ সেয়েহে সকলো শোকাত এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ যে নাহে অসমতো আমি জানো যে জুবিন গাৰ্গৰ নিচিনা দ্বিতীয়জন এজন ব্যক্তি নাহে কিন্তু তেনেকুৱা এজন ব্যক্তি আজি আমি হেৰুৱাই একেবাৰে আহত মানে কিয় সৰুৰ পৰা যা গান শুনি ডাঙৰ হ'লোঁ আজি তেখেতক হঠাতে আমি যেতিয়া এনেকুৱা এটা বাতৰি শুনো আমাৰো বেয়া লাগে এতিয়া আমি কৰিম কি উপায় নাই কিন্তু আমি আৰু কম কি দাদা যিহেতুকে আমাৰ প্ৰজন্মটো জুবিনদাৰ অবিহনে আধৰুৱা আমি সৰুৰ পৰা জুবিনদাৰ গান শুনিয়ে ডাঙৰ আমি যিমান 90 কিডছ গোটেই জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছোঁ জুবিন গাৰ্গ আমাৰ ব্লাড তেজত সোমাই আছে আৰু জুবিন গাৰ্গক বাদ দি কিনে আমি নিজৰ সংগীত জগতখন কল্পনা কৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ এনেকুৱা আকস্মিক ঘটনা এটা পাই কিনে কোনো থিৰে থাকিব আপুনি থিৰে থাকিব পাৰে নাই কোনো থিৰে থাকিব নোৱাৰে জুবিন গাৰ্গ মানে অনুষ্ঠান এখন বিহু মঞ্চ জুবিন গাৰ্গ বুলি ক'লে জুবিন দা এজন ব্যক্তি নহয় এটা অনুষ্ঠান দাদা প্ৰত্যেকটো প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এটা অনুষ্ঠান হয় মানে খুবেই বেয়া লাগিছে মানে কি ক'ম আৰু অটমেকা যেতিয়া কিছুখন ওলাইছিলে যে তেতিয়াৰ পৰা মই জুবিন দাক বেছি ভাল পাওঁ আৰু গোটেই গানেই মই শুনো আৰু জুবিন দাৰ গানো মই গানো গুণগুণাই থাকোঁ মই এনেকুৱা মানে ভাল পাওঁ আৰু গম পাই আজি শুনি কিনে এনেকুৱা মৰ্মান্তিক হৈছোঁ মানে বহুত বেয়া লাগিছে আৰু মানে কি ক'ব আৰু আমি নামৰ পিছত নিশ্চয় পুলক আৰু জুবিন গাৰ্গৰ প্ৰতিটো গীতেই জুবিন গাৰ্গৰ প্ৰতিটো গীতৰ যি কথা সেই কথাই সকলোকে হৃদয় চুই গৈছিল আৰু যিজনে গীত গাব পাৰে যিজনে গান গাব পাৰে তেওঁতো গাইছিলে যিজনে গান গাব নোৱাৰে তেওঁ কিন্তু জুবিন গাৰ্গৰ গীত গুণগুণাই ডাঙৰ হৈছে বা গুণগুণাইছিল আৰু আজি সেইজন মৰমৰ শিল্পী হেৰুৱাই সকলো শোকাহত হৈছে